নমস্কাৰ আমাৰ সৈতে উপস্থিত আছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ যি ইণ্ডিয়ান ইকনমিক সাৰ্ভিসত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অসম না ৰূপম তালুকদাৰ যি দৰিদ্ৰতাৰ যি দৰে এক প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানকো নেওচি তেখেতে ইউপিএসসি দৰে পৰীক্ষাত সফলতা অৰ্জন কৰি অসমৰ লগতে ভাৰতলৈ গৌৰৱ কৰি আনিছে আহকচোন আমি তেখেতৰ সৈতে কথা পাতো আমি নৰ্থ ইষ্ট না তোমাক আমাৰ ফালৰ পৰা আমি শুভকামনা জ্ঞাপন কৰিছো আৰু লগতে তুমি তাৰমানে কেনেকুৱা কি প্ৰিপাৰেচন চলাইছিলা সেইটো অলপ আমাক যদি কোৱা আচ্ছা মোৰ মানে এই যেটো পৰীক্ষা দিলো সেই পৰীক্ষাটো মই আসলতে মোৰ এটা সপোনেই আছিল বুলি ক'ব লাগিব যেতিয়া মাষ্টাৰ ডিগ্ৰী পাছ কৰিলো তাৰ পিছত মোটামুটি জাৰ্নিটো আৰম্ভ হৈছে তাৰ মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছতে মই ডিমৰীয়া মহাবিদ্যালয়ত জইন কৰিছিলো সো তাত বেসিক্যালি মাষ্টাৰ ডিগ্ৰী ল'ৰা ছোৱালীবিলাকৰ ইকনমিক্সৰ লগত মানে মই পঢ়াৰ সুযোগখন পালো সো তেনেকৈ মোৰ অকণমান সাবজেক্টৰ গভীৰতাৰ ভিতৰত সোমাই যাব পাৰিলো সো আগৰ পৰা যেহেতু জানো ইণ্ডিয়ান ইকনমিক সাৰ্ভিসত যদি মই সিলেক্ট হ'ব পাৰো সো ইকনমিক্সৰ ছাত্ৰ হিচাপে তাতকৈ আৰু ভাল মানে এটা মই নেশ্যনেল প্লেটফৰ্ম পাব নোৱাৰো সো সেনেকৈ মই ইউপিএসসিৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে বা এনেকুৱা সব ডাউনলোড কৰিলো এককভাৱে প্ৰচেষ্টা কৰিছিলো কোচিং মই লোৱা নাই সো তেনেকৈ আৰম্ভ কৰি দিলোঁ যাত্ৰাটো আৰু যোৱাকালি ৰিজাল্ট ডিক্লেয়াৰ হ'ল তাত দেখিছে আপোনাক নিশ্চয় এক সুফল অৰ্জন কৰিবলৈ সক্ষম হৈছে পিতৃ মাতৃৰ লগতে সমগ্ৰ অসমবাসীলৈ তেখেতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি তেখেতক যি দৰিদ্ৰতা সেই দৰিদ্ৰতাকো তেখেতে প্ৰত্যাহ্বান জনাইছে তোমাৰ বাবে নিশ্চয়কৈ দৰিদ্ৰতা এক প্ৰত্যাহ্বান আছিল নিশ্চয় আচলতে দৰিদ্ৰতা বুলি ক'লে বিশেষকৈ এটা গভীৰ শব্দ সো তাৰ ডেফিনেশ্যনটো মানুহ অনুযায়ী বেলেগ বেলেগ হয় কিছুমানে হয়তো মানসিকভাৱে দৰিদ্ৰ হ'ব পাৰে কিছুমানে আৰ্থিকভাৱে দৰিদ্ৰ কিন্তু মই আচলতে ফিনান্সিয়েলি অকণমান প্ৰব্লেম পাইছিলোঁ যাৰ বাবে মই একচুৱেলি হাই ছেকেণ্ডেৰী পাছ কৰি উঠিয়ে মই এবছৰ মই ডিগ্ৰীত নাম লিখিব পৰা নাছিলোঁ চ' কিন্তু মই ভাবোঁ যিকোনো সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰটো এটা এক্সকিউজ হ'ব নালাগে চ' গতিকে সেইটো যদি থাকে দৰিদ্ৰতাটো যদি এক্সকিউজ হিচাপে লোৱা যায় সফল হোৱাত অলপ প্ৰব্লেম হয় চ' আকৌ আজিকালি ভাল মানুহ বহুত লগ পোৱা যায় জীৱনত চ' তেওঁলোকে নিশ্চয় সহায় পায় মুষ্টি ভিক্ষাৰ নিচিনা অনুষ্ঠান মই পাইছোঁ যিহেতু মই মাষ্টাৰ ডিগ্ৰীৰ মোটামুটি সম্পূৰ্ণ খৰচেই বহন কৰিছিলে চ' এনেকৈ জীৱনত বহুত মানুহক লগ পাইছোঁ যিহেতু মোক মানে ফিনান্সিয়েলি মোক মানে অসুবিধাৰ সন্মুখীন হ'ব নোৱাৰে এই ক্ষেত্ৰত মই মোৰ মাতৃৰ নাম ল'বই লাগিব দেউতাৰ নাম ল'বই লাগিব কাৰণ তেওঁলোকে মোক বহুতো কষ্ট স্বীকাৰ কৰি তেখেতসকলে মই পঢ়িছিলোঁ BH কলেজত মই পাঠশালাৰ পৰা অহা যোৱা কৰিছিলোঁ চ' সদায় ভাড়াটো মই দেউতাৰ দোকানখনৰ পৰা লৈ যাওঁ দেউতাৰ এখন সৰু পাণ তামোলৰ দোকান আছিলে চ' তেনেকুৱা আৰু লগতে তুমি দৈনিক কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা ইমানে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছা এইবোৰ আচলতে কিছুমান মানে নিউমেৰিকেল শব্দ এইবিলাকৰ কোনো আচলতে মানুহ অনুযায়ী বেলেগ বেলেগ হয় সেই শব্দবিলাক মই একচুৱেলি বেয়া পাওঁ চ' যিখিনি পঢ়া যায় সেইখিনি অলপ ডেডিকেটিভ হ'ব লাগে আৰু মই ভাবোঁ যে কিছুমানে হয়তো 10 ঘণ্টা পঢ়ে কিছুমানে 5 ঘণ্টা পঢ়ে কিন্তু কিমান সেই বস্তুটোৰ পঢ়াৰ মানে বস্তুটোৰ টেকনিকেলো হ'ব লাগে অকণমান হয় নে নহয় কাৰণ প্ৰত্যেক যিবিলাক এক্সাম আছে তাৰ পেটাৰ্ণবিলাক বেলেগ চিলেবাছ বেলেগ চ' সেইবিলাক গতিকে সেইখিনি অলপ টেকনিকেল লয় মাইণ্ডটোত অকণমান মানে সেনেকৈ প্ৰিপেৰেশ্যন কৰিলে যিকোনো এক্সাম সফল হ'ব পাৰে মই ভৱিষ্যতে এগৰাকী IAS অফিচাৰ হোৱাৰ সপোন আছে নেকি তোমাৰ চাওক ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচ আৰু IASৰ মাজত যদি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ চ' দুয়োটাই APSC কণ্ডাক্ট কৰে বেচিকেলি চ' IASবিলাক হৈছে যে যিবিলাক ইকনমিক পলিচি মেকিং সিহঁতৰ প্ৰধান দায়িত্ব আৰু IASবিলাকৰ হৈছে সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব চ' মই ভাবোঁ দুয়োটাৰ মাজত সামঞ্জস্য যথেষ্ট আছে মই ভাবিছোঁ মই যিহেতু ইকনমিক্স বেকগ্ৰাউণ্ডৰ ছাত্ৰ আছিলোঁ চ' IAS হিচাপে মই নিজকে মই ভৱিষ্যতে ডেডিকেটিভলি কাম কৰিব বুলি মই যথেষ্ট আত্মবিশ্বাসী আৰু এতিয়া তোমাৰ ওপৰত এক গধুৰ দায়িত্ব নিশ্চয়কৈ পৰিব কেন্দ্ৰীয় চৰকাৰ প্ৰশাসনৰ এটা তাৰমানে তুমি দায়িত্ব পাবা ভৱিষ্যতে এইটো অৰ্থনৈতিক বিভাগটোক কেনেদৰে কি তাৰমানে ৰূপত শক্তিশালী কৰিব পাৰিবা তুমি কি ভাবা তুমি আচলতে সেইটোতো বিৰাট ডাঙৰ এটা প্ৰশ্ন যিয়ে নহওক মই ভাবোঁ একচুৱেলি যিবিলাক গভৰ্ণমেণ্ট পলিচি আছে সেইবিলাক একচুৱেলি
ভালে হয় গভৰ্ণমেণ্ট পলিচিবিলাক সঁচাই ভালে হয় কিন্তু ইয়াৰ ইমপ্লিমেণ্টেশ্যন লেভেলটো বেছিকেলি নিৰ্ভৰ কৰে যিবিলাক আমাৰ তৃণমূল পৰ্যায়ৰ যিবিলাক গাঁও পঞ্চায়ত ধৰক টাউন কমিটি চ' এইবিলাক মই ভাবোঁ এইবিলাক প্ৰথমতে ষ্ট্ৰং হ'ব লাগিব কৰাপশ্যন থাকিব নালাগিব মানে ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব সেইবিলাক চ' এনেকুৱা যদি আমি কৰিব পাৰোঁ গাঁও পঞ্চায়তবিলাক আমি যদি বা টাউন কমিটি বা নগৰ সেনেকুৱা সেইবিলাক বেছি ট্ৰেন্সপাৰেণ্ট বা সেনেকুৱা হয় তেতিয়াহ'লে গভৰ্ণমেণ্ট পলিচিবিলাক মানে সফল ৰূপায়ণ কৰাত বহুত সফল হ'ব চৰকাৰ ধৰি লোৱা এতিয়া গাঁৱলীয়া পৰ্যায়ত যি অৰ্থনৈতিক বুনিয়াদ থাকে সেই অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'লে তোমাৰ মতে তাৰমানে তেতিয়া দেশ এখনৰ যি অৰ্থনৈতিক যি ঘৰুৱা উৎপাদন হওক বা যিবিলাক অৰ্থনৈতিক যিবিলাক দিশ থাকে সেইবোৰ বৃদ্ধি পোৱাত সহায় কৰিব তোমাৰ মতে কি ডেফিনেটলি কাৰণ আমাৰ চাওক আমাৰ ইণ্ডিয়ান ইকনমিটো বেছিকেলি আপোনাৰ ৰুৰেল ডিপেণ্ডেণ্ট এগ্ৰিকালচাৰ ডিপেণ্ডেণ্ট বুলি জানেই চ' বেছিকেলি এগ্ৰিকালচাৰ ডিপেণ্ডেণ্ট সেই কাণ্ট্ৰি এখনত তোমাৰ কৃষিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব চৰকাৰে দ্বিতীয়তে তোমাৰ মানুহ কিছুমান এতিয়া যিহেতু গাঁৱলীয়া পৰ্যায়ত তোমাৰ মানুহবিলাক বেছিভাগ কৃষিৰ লগত জড়িত মোৰ দেন 60% পিপুলটো কৃষিৰ লগত জড়িত হয়নে চ' মই ভাবোঁ কৃষিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়াটো উচিত চৰকাৰে কাৰণ আমি দেখিছোঁ যে ছাৰ্ভিচ ছেক্টৰ বেছি গ্ৰ'থ হৈ আছে এগ্ৰিকালচাৰ গ্ৰ'থতকৈ চ' চৰকাৰে এই ক্ষেত্ৰত ভূমিকা ল'ব আৰু যথেষ্ট নেক্সট আমাৰ ৰিচেণ্ট বাজেটত এগ্ৰিকালচাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে চ' মই ভাবোঁ এইটো এটা পজিটিভ পদক্ষেপ কিছু সংখ্যকে কয় যে UPSC এবাৰ এপ্লাই কৰিলেই নাপায় কিন্তু তুমি কেইবাৰ এপ্লাই কৰিছিলা আৰু কিমানবাৰ তাৰমানে তুমি যুদ্ধ কৰাৰ ফলত এই যি সফলতা এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছা হয় একচুৱেলি মই UPSCত এপ্লাই কৰিম বহুবাৰেই কৰিব চেষ্টা কৰি আছোঁ মানে ভাবি আছোঁ কিন্তু প্ৰিপেৰেশ্যনটো মই এবাৰো কৰা নাছিলোঁ প্ৰিপেৰেশ্যন আগৰ পৰাই কৰি আছোঁ কিন্তু এবাৰ এপ্লাই কৰিলোঁ এইবাৰে মই নিজকে অলপ লাকিও বহুত ফিল কৰিছোঁ হয় তোমাৰ প্ৰথমবাৰ এবাৰ এপ্লাই কৰিছা এইটো বেছিকেলি আমাৰ ইয়াতে প্ৰিলিমছ নাথাকে ডাইৰেক্ট মেইনছ হয় কাৰণ টাৰ্গেট গ্ৰুপটো কম মানে ইয়াতে আমাৰ IASত তোমাৰ মাষ্টাৰ ডিগ্ৰী লাগিব ইকনমিক্সত দেন আপুনি পৰীক্ষাটো দিব পাৰিব দেন ভাইভা হয় ভাইভাত 2টা নম্বৰ লগ লৈ সিলেকশ্যন হয় ফাইনেল সিলেকশ্যন সেইটো নিশ্চয়কৈ প্ৰথমবাৰ তেখেতে এই যি UPSC পৰীক্ষা সেই UPSC পৰীক্ষা এটেম্প্ট কৰিছিল আৰু সেই প্ৰথমবাৰেই তেখেতে এই এক সুফল পাবলৈ সক্ষম হৈছে আৰু আমি এই ক্ষেত্ৰত তোমাক যদি আমি কওঁ ভৱিষ্যতে যিসকলে UPSC পৰীক্ষাত এপিয়াৰ কৰিব সেইসকলৰ প্ৰতি তোমাৰ অনুৰোধ বা আহ্বান কি হ'ব হয় UPSCৰ পৰীক্ষাত প্ৰথম উত্তীৰ্ণ হ'লেও মেইন ফাৰ্ষ্ট ৱৰ্ড ইজ হাৰ্ড ৱৰ্ক যথেষ্ট কষ্ট লাগিব ডেডিকেশ্যন লাগিব ছাবজেক্টটোৰ প্ৰতি গভীৰ নলেজ লাগিব মই একচুৱেলি ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচৰ কথা কৈ আছোঁ মই IASৰ কথা ক'ব যোৱা নাই কাৰণ IASৰ প্ৰতি মোৰ ইমান এটা হেৰি নাই মই ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচৰ কথা কৈ আছোঁ ছাবজেক্টটোৰ প্ৰতি এটা ডিপ নলেজ লাগিব আৰু সেইটো আহিব ডেফিনেটলি আপোনাৰ ছাবজেক্টটোৰ প্ৰতি আপোনাৰ কিমান শ্ৰদ্ধা আছে আপুনি বস্তুবিলাক কেনেকৈ ল'ব পাৰিছে তেতিয়া আহিব সেইটোৱে ছাবজেক্টটো খুব পঢ়িব লাগিব সেইটোৱে কথা নিশ্চয়কৈ এয়া আছিল আমাৰ মাজত ৰূপম তালুকদাৰ পাঠশালাৰ যি দৰিদ্ৰতাক নিজৰ এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি তাক নেওচি তেখেতে এক সুফল অৰ্জন কৰিবলৈ সক্ষম হৈছে নৰ্থ ইষ্ট নাওৰ ফালৰ পৰা তেখেতক আমি পুনৰবাৰ শুভকামনা জ্ঞাপন কৰিছোঁ তেখেত আৰু তেখেতৰ কাৰ্যক্ষেত্ৰত তেওঁ আৰু আগুৱাই যাওক তাকে আমি কামনা কৰিছোঁ ধন্যবাদ ভাল লাগছি মনত এটা ভাল হৈছে ভাল পাইছোঁ পঢ়াইছোঁ বুলি খুব কষ্ট কৰি দিন হাজিৰা কৰি হেৰি কৰি আগতে মই পাকা কাম কৰিছিলোঁ ইটাৰ নৰো মিস্ত্ৰী কাম কৰিব লাগিব ইটাৰ এতিয়া কি কৰে এতিয়া এই টেবুল এখন দোকান দিয়া বুলি নকৈছোঁ হাইৱেটোৰ চকত টেবুল এই হাইৱেটোৰ চকত কিহৰ দোকান পাণ তামোলৰ দোকান পাণ তামোল বিড়ি চিগাৰেট পাণ তামোল চকলেট কি কৰিম বুলি ভাবিছোঁ ৰায়াৰটো বিচাৰিছে আৰু কিহে জানে কিমান আগত যাবা বিশেষি মইতো আৰু আগত যাবা কৈছোঁৱে পাৰিলে পাৰা পৰ্যন্ত তাৰপিছত সেই ল'ৰাটোৱে এনেকৈ 1 বছৰ ইংলিছ পাছ কৰি
সেনেকৈ পাণ দোকান দিলাক এডমিশ্যন দিয়াত লৈ মাত্ৰক সেনেকৈ পাণ দোকান দিলাক পাণ দোকানখন দি সেনেকৈ সি আৰু সেই বছৰ ড্ৰপ লৈ পইচা অলপ জমালাক জমে আৰু হাউলিত এডমিশ্যন ল'লাক তাতে কলেজত লৈ সেনেকৈ তাতে পঢ়িলাক তাতে সেনেকৈ আৰু ভাড়াও সেনেকৈ থকা নাই আমাৰ এই কুৰমা ঘৰ আছে তাহুঙাৰ সেনেকৈ তাহাক মৰমৰ আদৰ কৰি সেনেকৈ ৰাখছি হা সেনেকৈ পঢ়িলাক পঢ়ি টিউশ্যন চিউশ্যন কৰে তাতে সেনেকৈ খৰচটো সেনেকৈ ওলাইছে সি ওলাই সেনেকৈ তাতে পঢ়িছে আৰু ৰিজাল্টো ভাল হৈ আছে আৰু তাৰ মানুহখিনিও ইয়াক ভাল পাই আছে সেনেকৈ আৰু খৰচ পাতি তাহোঁ মৰম দিছে কৰি অলপ সেনেকৈ আমাৰ এই মামে হৈ তাহোঁ তাৰমানে মামেকৰ শৈক্ষা তাহাঁততে পঢ়িছে এনেকৈ পঢ়ি আছে তাতে টিউশ্যন চিউশ্যনো কৰিছে সৰুৰ পৰা মামেক হাততে পঢ়িছে তাতে এই 3 বছৰৰ পৰা তাতে গৈছে যাই সেনেকৈ তাতে পঢ়িলাক পঢ়ি তাতে হাইস্কুল পাছ কৰি মেট্ৰিক পাছ কৰি সেই এটা স্কুলখন হাইস্কুল নামটো কিবা পাহৰি গ'লোঁ ৰিহাবাৰী হাইস্কুল তাৰপিছত তাতে পঢ়ি আহি আৰু মামেকক তাতে এতিয়া এডমিশ্যন দিলোঁ এক্সেলেঞ্চি কলেজত তাতে পঢ়লাক ছাৰক পঢ়াব নিলাক সেনেকৈ ছাৰে আৰু পঢ়লাক এতিয়াও আহে তাতে পঢ়িলাক সেনেকৈ পঢ়ি সেনেকৈ ৰিজাল্টটো তাতে বঢ়িয়া আগতে হোৱা নাছিল তেতিয়াও ষ্টেনে কৰলাক কিবা 8-13 ধৰি পাছ কৰিব নালাগ তাৰমানে এনেকৈ মাথা ঘূৰে গাড়ী ঘৰৰো চিন্তা কৰলাক ছাৰ আৰু অলপমান চিন্তা হেন হ'ল হয় কাৰণে সি তাতে মাথা ঘূৰে সেই কৰিব নালাগ সেনেকৈ 3 মাহ সি বিৰাট কষ্টত মাজেদি সি গৈছিল এতিয়া ৰাখবাই নোৱাৰি ইয়াক সেনে আনিছিল ষ্টেণ্ড নকৰাৰ কাৰণে তাৰপিছত আৰু মামীয়েকে তাতে সেনেকৈ মামীয়েকক নিলাক সেনেকৈ আৰু তাতে অলপ মামীয়েকে যত্ন ল'লাক লৈ সেনেকৈ ৰাখি চাখি আৰু আহিছে আৰু মাত্ৰাকৈ